দম দিছে কক কি কিহৰ কাৰণে দম দিছে এইটো কক ৰিচিপ্টখন মই পাইছো আজি পাইছো নাই এইটো কক আৰে কক না কি হ'ল কলে যায় না যায় কলে যায় এটা কি হ'ল না সালা মেনেজাৰ দেখাইছো হা ফেচবুকত দিওঁ এইটো ফেচবুকত দিওঁ হাঁহিব আহিছে চালা আমি পঢ়া-শুনা নহয় ফ্ল'গুৰি যিটো আমাৰ ব্ৰাঞ্চ আছে তাত আপোনাৰ চলি আছে এটা ভালকৈ চলি আছিলে এইটো মাহত অলপ খেলি মেলি হ'ল অলপমান অসুবিধা হোৱাৰ কাৰণে তথাপিও বেংকে পইচা ইতিমধ্যে কাটিছে দেউতাৰ একাউণ্টৰ পৰা ইয়াৰ পাছত আজি 21 জুলাইত আজি মানে গৈছিলে মোৰ ওচৰলৈ মানে দেউতাৰ ওচৰলৈকে গৈছিলে দেউতাক নাপালে কিন্তু দেউতা বেলেগলৈ গৈছিলে তাৰপিছত মই বহি আছিলোঁ আমাৰ দোকানখনত তাৰপিছত তাত তেওঁ গৈ পেলাই মানে মোক সুধিছে যে দেউতাক ক'ত আছে কিবা কিবি তেওঁ হিন্দী ভাষী হয় হিন্দীতে সুধিছে তাৰপিছত তেওঁ তেতিয়া মোক সুধিছে দেউতা ক'লৈ গ'ল মই এনেকৈ ক'লোঁ যে এফালে গৈছে তাৰপিছত তেওঁ এখন মোক কাগজ দিলে সেই কাগজখনত মানে মোক চাইন কৰিব দিলে চাইন কৰাৰ আগত মই বস্তুটো চাই ল'লোঁ যে চাইন কৰোঁতে মই ফাৰ্ষ্ট মানে বস্তু চাই ল'লোঁ যে কি লিখা হৈ আছে তাৰপাছত মই লিখিলোঁ যে তাত লিখা হৈ আছে যে এই লেটাৰখন যিটো ডেটত মই পাম সেই ডেটটোৰ পৰা 7 দিনৰ মানে ভিতৰত মই সেই লোনৰ পে'মেণ্টটো মানে দেউতাই কৰিব লাগে তো মই কথাটো সুধিলোঁ তেওঁক যে যিহেতু এইটো 7 দিন সময় এটা দিছে ন আপোনাক তেওঁ কৈছে 7 দিন সময় মই দিয়া নাই কাইলৈকে মোক বস্তু লাগে এতিয়া মই এইটো কৈছোঁ যে ইয়াতো এনেকৈ স্পষ্টকৈ লিখা হৈ আছে অসমীয়াটো আছে আৰু ইংলিছতো আছে তাৰপিছতে তেওঁ মোক ক'লে যে মোক আৰ্গুমেণ্ট নালাগে তেওঁ তাৰমানে দমত ধৰিলে মই এটা চাইন কৰিছিলোঁ যিহেতু তাত মোৰ ৰাইটছ এটা আছে নিশ্চয় যে মই জানিব লাগিব এইটো কথা যে ইয়াত স্পষ্টকৈ কিয় লিখা আছে নহ'লে তেনেকৈ কওঁতে তেওঁ মোক বেয়াকৈ গালি দিছে তাৰপাছত মই ক'লোঁ যে হ'ব বাৰু ঠিক আছে মোৰ ৰাইটছ আছে যিহেতু মই কিছু কথা পাতি মানে ক'লোঁ তেওঁ তাত যাবলৈ ধৰিলে তেতিয়া যাবলৈ ধৰোঁতে মই কৈছোঁ যে কথাটো কমচে কম আপুনি কমপ্লিটকৈ কৈ যাওক তেতিয়া তেওঁ উভতি আহিলে উভতি অহাৰ লগে লগে মই মোবাইলটো মানে গম পাওঁ যে যিটো মূৰত মানে উভতি আহিলে তেওঁ মাৰিব নিচিনাকৈ মানে উভতি আহিলে তেতিয়া মই মোবাইলটো উলিয়ালোঁ মোবাইলটো উলিয়াই পেলাই মই তেওঁ মানে ৰেকৰ্ডটো কৰিলোঁ আপোনালোকে নিশ্চয় দেখিবলৈ পাব এইটো বস্তু মই আপোনালোকক দিছোঁ এই ভিডিঅ'টো ৰেকৰ্ড কৰোঁতে মানে বস্তুটো তাত আছেই দেখা হয় তেওঁ অশ্লীল ইংগিত এটা দি থৈ গৈছে আৰু এটা মানে অহংকাৰ এটা হাঁহি মাৰি থৈ গৈছে অভদ্ৰামী কৰিছে আৰু সেইখিনি সময়ত মোৰ লগতে 3-4জন অন্য মানুহ আছিলে এনে RBI গাইডলাইনৰ মতে আমাৰ লোনৰ কথাটো বেলেগক ডিছক্ল'জ কৰিব নাপায় একেবাৰে নাপায় তথাপিও তেওঁলোকে 4-5জন মানুহৰ আগত মোৰ দেউতাৰ লোনটো ডিছক্ল'জ কৰিছে আৰু মোক অভদ্ৰামী কৰিছে সেইখিনিয়ে মই এতিয়া আজাৰখন দিবলৈ আহিছোঁ আমাৰ অহাখনত আজি মই দিলোঁ এতিয়া ইতিমধ্যে তাত কি কৰে চাওঁ আইনৰ ওপৰত লাষ্ট EMI কেতিয়া কাটিছিল লাষ্ট EMI আপোনাৰ আজি কাটিছে তেওঁলোকে আৰু তেওঁলোকে এটা কাম কৰে তেওঁলোকে কেতিয়াও আমাক কৈ নিদিয়ে যে এইটো স্কেডুলটো কেনেকুৱা হয় যে লোনটো কেনেকৈ কাটিব তেওঁলোকে বুজাই নিদিয়ে লোন দিয়া আগত তেওঁ নাছিলে তেতিয়া বেংকৰ মেনেজাৰ বেলেগ এজন আছিলে তথাপিও তেওঁ দিছিল লোনটো তথাপিও তেওঁ লোন দিয়াৰ কথাটো বুজাই নকয় যে কোনখিনি সময়ত কিমান কেনেকৈ কাটিব সেইকাৰণে মই ইয়াত এটা এজাহাৰ দিব আহিছোঁ চাওঁ আইনে কি কৰিব